কামনা বাসনা পৈশল্য সৎভাৱে বিচাৰ এহি শুল গোটা পুত্ৰ দুৰ্জন মায়া মনৰ লগত থাকে এহি শুল জন তৰিব নোৱাৰে জীৱে সেই কাৰণ গম পাইছেনে আইসকল আমাৰ বাপসকলে চব জানে আমাৰ আইসকলে দেই ভক্তি মাতৃ আমাৰ ভক্তি মাতৃসকলে যদি ধৰ্মৰ বাক জৰিডাল আমি ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ গৃহখন বৈকুণ্ঠ বুলি কেতিয়াও কৰিব নোৱাৰিম নহয়নে বাৰু আমি শুই উঠাৰ পৰা ধৰি আমাৰ মাত্ৰ দিনটো আমি গণনা কৰিছোঁ নহয়নে বাৰু যে এটা দিন যোৱাৰ পিছত আকৌ এটা নতুন দিন আমাৰ আহি যায় জীৱনলৈ এই দিনটো আমি কি কৰিছোঁ কিমানটা ঈশ্বৰৰ কৰ্ম কৰিছোঁ কিমানটা আমি ঈশ্বৰৰূপী ভকত ভগৱন্তক সেৱা কৰিছোঁ এই কথাখিনি লাগিব আমি সমস্ত গৃহখনত থকা যুৱককেইটাৰ আমি কিমান মংগল চিন্তা কৰিছোঁ গতিকে চিন্তা কেনেকৈ কৰিম যদি হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে কৈছে হৃদয়তে থাকি সাক্ষীৰূপে আছে তেওঁ সমস্তখিনি চাই আছে তথাপিও যদি আমি পথভ্ৰষ্ট হৈছোঁ তেতিয়াহ'লে আমাৰ সাধুসংগলৈ আহি আমাৰ মনৰ সংশয়বিলাক দূৰ কৰি আমাক এক হ'বলৈ দিছে নহয়নে বাৰু গতিকে আমাৰ আছে নেকি দম্ভ দৰ্প অহংকাৰ কাম ক্ৰোধ লোভ মোহ ভগৱন্তক পাবলৈ হ'লে সকলোখিনি মিটা হ'ব লাগিব কাৰণ বেয়াখিনি লৈ ঈশ্বৰৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰোঁ নহয়নে বাৰু বেয়ালৈ কেতিয়াও আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ আমি নিকা হ'বই লাগিব যিকণ সময়ত যি জীৱই ঈশ্বৰক চিনি পায় সেইকণ সময়ত জীৱক ভগৱন্তই কৃপা কৰে তাৰ প্ৰমাণ যে পুতনা নহয়নে পুতনাই ভগৱন্তক কি কৰিছে বিষস্তনা দি মাৰিবলৈ গৈছে নহয়নে বাৰু আৰু সেই পুতনা কোন যে বলি ৰজাৰ ভগ্নী নহয়নে বাৰু বলি ৰজাৰ ভগ্নী যেতিয়া বামন স্বৰূপে বলিক চলিবলৈ গৈছিল তেতিয়া বামন অৱতাৰত যেতিয়া আহি আছে তেতিয়া তেওঁ ওপৰ মহলাৰ পৰা চাই আছে ইমান সুন্দৰ এটা যুৱ মানে শিশু আহিছে আয়ু দেহি ইমান ধুনীয়া দেখিবলৈ মই যদি এখিলা ল'বলৈ পালোহেঁতেন ভগৱন্তই বোলে তুমি পাবা এই জন্মত নহয় মই তোমাক চতুৰ্থী তাৰপিছত যেতিয়া ককায়েকক চলনা কৰিলে বান্ধি লৈ তিনিপদ ভূমি খুজি তেতিয়া আকৌ ভগ্নী প্ৰেম ভাতৃপ্ৰেম নহয়নে বাৰু তেতিয়া ভনীয়েকে ককায়েকক শাস্তি দিয়াটো আমি চাব পাৰিম তেতিয়া আকৌ তেওঁ সেই একেটা ভগৱন্তকে আকৌ ভাবি নেকি এনেকুৱা সন্তানক মই পালে পিছত লৈ বিষস্তনক খুৱাই মাৰি পেলালোহেঁতেন বোলে সেইটোও তুমি পাবা ঈশ্বৰে নহয়নে বাৰু সেয়া এতিয়া দাপৰত সেই পুতনা সেইকাৰণে পুতনাই কোলাত ল'বলৈ গৈছে কংসৰ আদেশ নহয়নে বাৰু কি মাৰিব গৈ আছে বজ্ৰ পালে কিন্তু সেই পোৱাৰ পাছত কি হ'ল তেওঁ যেতিয়া ভাবিলে বোলে ইমান এতিয়া মই প্ৰভু কৃষ্ণক দেখা পাইছে কিন্তু দেখা পাই ওচৰলৈ যাব কেনেকৈ আৰু দেখা পোৱাৰ প্ৰাক মুহূৰ্তত ভগৱন্তৰ লীলা ভগৱন্তৰ ওচৰলৈ বেয়া কেতিয়াও যাব নোৱাৰে কুৰূপ নহয়নে বাৰু আমি এটা বেয়া ৰূপ লৈ বেয়া মনোভাৱ লৈ কেতিয়াও তেওঁৰ ওচৰলৈ যাব নোৱাৰোঁ তাৰে প্ৰমাণ যে পুতনাৰ পিয়াহ লাগিছে পানী খাবলৈ হয়নে আৰু পিয়াহ লাগোতে তেওঁ কি হ'ল পানী বিচাৰিছে পানী বিচাৰি সেই যমুনা নদী পাই তাত পানী খাবলৈ গৈছে যমুনাৰ পানী ফটফটীয়া আৰু পানীত যেতিয়া তেওঁ পানী খাবলৈ লওঁতেই তেওঁৰ মুখখন তেওঁৰ ৰূপটো তাত দেখা পালে আয়ো ইমান প্ৰকাণ্ড ইমান বেয়া ৰূপ এই চোনাহে ইমান সুন্দৰ সেই অকণমান পোৱালিটোৰ ওচৰলৈ যদি মই যাওঁ সেই পোৱালিটোৱে মই ল'বলৈ নাপাম আগতেই চিঞৰ মাৰি দিব গতিকে নাই মই ইয়াৰ ওচৰলৈ এইটো ৰূপত যাব নহ'ব গতিকে মই সুন্দৰ হ'ব লাগিব মায়া জানে গতিকে মায়াৰে এগৰাকী সুন্দৰ মোহিনী হ'ল নহয়নে বাৰু যি নেকি জগত মোহিব পৰা সেই ৰূপ লৈ ভগৱন্তৰ ওচৰলৈ গৈছে তাৰ পৰা আমি কি ল'ম যে বেয়া কেতিয়াও ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে গতিকে প্ৰতিটো যুৱকেই আমাক শুদ্ধ কৰিহে তেওঁৰ চৰণত লৈ যায় নহয়নে বাৰু গতিকে আমি সেই তাৰ পৰা আমি সেইখিনি লওঁ যে আমি বেয়াবিলাক থাকিলে আমি কেতিয়াও ভগৱন্তক পাব নোৱাৰিম মায়াই আমাক টানি থাকিব কাৰণ মনটো আমাৰ একেবাৰে বেয়া অংকুশ লগাব লাগিব নহয়নে বাৰু সেইকাৰণে গুৰুজনাই কীৰ্তনত লিখিছে দুৰাচাৰ মন মোৰ ৰাম হৰি গুণ ৰাম হৰি গুণ মন ৰাম হৰি গুণ
ল'ব লাগিব কিহেৰে সংযমত আনিব লাগিব আমি কি হ'ব লাগিব যে মনটো বান্ধি লৈ তাই বাক্যৰ মন এক কৰি আমি তেওঁৰ নাম ল'ব লাগিব নহয়নে বাৰু আৰু ল'বলৈ যাওঁতে কি ভাবিব লাগিব নহয়নে বাৰু ভাৱনাতে ভগৱন্তক পায় এই কথাবিলাকৰ প্ৰমাণ আমাৰ গুৰুজনাৰ লগতে মাধৱ পুৰুষে দিছে মুখাৰ মাজেৰে নহয়নে বাৰু কি দিছে এহেজাৰ এটাৰ কেহৰ মুখা ফাটি কি বুলি দিছে আমি সকলোৱে গাই থাকোঁ কিন্তু উপলব্ধি কৰোঁনে নাই হে ভাওক ভাই ভজ ভগৱন্ত ভক্ত